সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডত নতুন আলোড়ন। পোন প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত 4টা নদী লাইট হাউচৰ শিলান্যাস। নদী পৰ্যটন আৰু জলপথ খণ্ডত চমকপ্ৰদ সংযোজন। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰ দ্বীপস্তম্ভৰ নিৰ্মাণ কাৰ্যৰ শিলান্যাস কৰে। নদী পৰ্যটনৰ সবলীকৰণ আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে 84 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে 4টাকৈ লাইট হাউচ। কিন্তু আজি এই একে প্ৰযুক্তিয়ে নতুন দিশ লৈছে। অসমৰ বগীবিল, পাণ্ডু, বিশ্বনাথ ঘাট আৰু শিলঘাটত পোন প্ৰথমবাৰৰ বাবে মহাবাহুৰ বুকুত নিৰ্মাণ কৰা হ'ব নদী লাইট হাউচ। প্ৰকল্পৰ শিলান্যাস কৰি সৰ্বানন্দ সোণোৱালে ক'লে, সেইবাবে ড্ৰেজিঙৰ উপৰিও আগন্তুক দিনত যাতে ব্ৰহ্মপুত্ৰৰ মাজত বাৰিষাৰ সময়ত যদি কেনেবাকৈ বতৰ সাংঘাতিক ধৰণে বেয়া থাকে, কোনোবা জাহাজ চলি থাকোঁতে যাতে কোনো ধৰণৰ অসুবিধা নপৰে, তাৰ বাবে সাগৰত থকা লাইট হাউচৰ ব্যৱস্থাটো নদীৰ দাঁতিত কৰাৰ বাবে তেখেতে নিৰ্দেশ দিয়াৰ ফলত আজি 4টাকৈ ব্ৰহ্মপুত্ৰৰ দাঁতিত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ বুকুত নদীৰ দাঁতিত লাইট হাউচ নিৰ্মাণ কৰা আধাৰশিলা স্থাপন হৈছে। এই দ্বীপস্তম্ভই ব্ৰহ্মপুত্ৰৰে সুৰক্ষিত আৰু নিৰবিচ্ছিন্ন জাহাজ চলাচল, ৰাষ্ট্ৰীয় জলপথ 2ৰ যাত্ৰী আৰু মালবাহী জাহাজৰ চলাচল বৃদ্ধি, নদী ক্ৰুজ পৰ্যটন তথা স্থানীয় উদ্যমিতাৰ প্ৰসাৰ, কৰ্মসংস্থাপন সৃষ্টি আদি সুনিশ্চিত কৰিব বুলি আশা বিভাগটোৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। লগতে ক'লে, দেশৰ আমদানি ৰপ্তানিত জলপথ মন্ত্ৰালয়ৰ গুৰুত্বৰ কথা। আমাৰ মন্ত্ৰালয়ে পোৰ্ট শ্বিপিং ৱাটাৰৱেজ অৰ্থাৎ পৃথিৱীৰ বুকুত যিমানবিলাক ভাৰতবৰ্ষই আমদানি ৰপ্তানি কৰে, ভাৰতবৰ্ষৰ আমদানি ৰপ্তানি অৰ্থাৎ পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা আমাৰ বাবে লাগতিয়াল যিখিনি সামগ্ৰী আমি কিনো, তাক কঢ়িয়াবৰ বাবে আৰু ভাৰতবৰ্ষত উৎপাদিত সামগ্ৰী পৃথিৱীৰ বজাৰত বিক্ৰী কৰিবৰ বাবে শতকৰা 100%ৰ ভিতৰত 95% এই শ্বিপিং ছেক্টৰে হেণ্ডেল কৰে, এই মন্ত্ৰালয়ে হেণ্ডেল কৰে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত বিদেশৰ বিপৰীতে দেশৰ ভিতৰতেই আগন্তুক দিনত সকলো জাহাজ নিৰ্মাণ কৰাৰ সংকল্প সৰ্বানন্দ সোণোৱালৰ। জাহাজ নিৰ্মাণ কৰা আমাৰ যিটো যোগ্যতা, আমাৰ যিটো শক্তি, সেইটো আমি পৃথিৱীৰ বুকুত প্ৰদৰ্শন কৰিব লাগিব। কাৰণ এতিয়ালৈকে আমি যিমানবিলাক আমদানি ৰপ্তানি কৰিবৰ বাবে জাহাজ আমি ব্যৱহাৰ কৰোঁ, প্ৰায়বিলাক জাহাজ বিদেশী জাহাজ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, আমি বিদেশী জাহাজৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকোঁ। আত্মনিৰ্ভৰ ভাৰত অৰ্থাৎ ভাৰতবৰ্ষতে আগন্তুক দিনত আমাক যিমানখিনি জাহাজ লাগে সকলো জাহাজ নিৰ্মাণ কৰা হ'ব। ইতিমধ্যে মহানগৰৰ পাণ্ডুত জাহাজ নিৰ্মাণ উদ্যোগৰ কাম কাজ চলি আছে বুলি সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। প্ৰথমবাৰৰ বাবে আগতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজ যিবিলাক চলিছিল, এই জাহাজ মেৰামতিৰ বাবে বাংলাদেশৰ মাজেদি কেলকাতালৈ যাব লাগে। কেলকাতাতে কেৱল মেৰামতিৰ বাবে কাৰখানা আছিল, কিন্তু এতিয়া নহয়। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে নহয়, উত্তৰ পূৰ্বাঞ্চলত 20খন ৰাষ্ট্ৰীয় জলপথ আছে, 20 নাম্বাৰছ অফ নেশ্যনেল ৱাটাৰৱেজ। এই জলপথসমূহৰ যোগেদি আমাৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰি তুলিব লাগিব আৰু উঠি অহা প্ৰজন্মক কৰ্মসংস্থাপন দিয়াৰ বাবে নতুন নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগিব। গতিকে সেইবাবে তেখেতে যি সিদ্ধান্ত ল'লে, কেলকাতাৰ পৰিৱৰ্তে জাহাজ নিৰ্মাণ কৰা ফেক্টৰী অসমত হ'ব লাগে, আৰু সেই কাৰণে পাণ্ডুত প্ৰথমটো জাহাজ নিৰ্মাণ কৰা ফেক্টৰী ইতিমধ্যে ইয়াত নিৰ্মাণ চলি আছে। তেওঁ লগতে কয় যে ব্ৰহ্মপুত্ৰই দেশৰ 111টা ৰাষ্ট্ৰীয় জলপথৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে। ব্ৰহ্মপুত্ৰ যি নদীৰ পৰিচয় আমাৰ ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়াৰ মতে নিৰ্ধাৰণ কৰা হৈছে যে ভাৰতবৰ্ষৰ বুকুত থকা 111খন ৰাষ্ট্ৰীয় জলপথৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি লাভ কৰিছে। উল্লেখযোগ্য যে আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱা আৰু চৰণ বড়োৰ লগতে সাংসদ বিজুলী কলিতা মেধি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য। লাইট হাউচসমূহে সাগৰৰ উপকূলত থিয় হৈ বিশাল সাগৰত জাহাজ ব্যুৰ' ৰিপৰ্ট ND24 দেখুৱাই আহিছে। কিন্তু আজি এই একে প্ৰযুক্তিয়ে নতুন দিশ লৈছে। অসমৰ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত